আজি গণেশ চতুৰ্থীৰ পৰ্বটোত আমাৰ এই ঢালিগাঁও অঞ্চলত এটা বৃহৎ ডাঙৰ এটা অঞ্চল আৰু ইয়াতে গণেশ মন্দিৰ এটা আছে, বহুত পুৰণা গণেশ মন্দিৰটো। কিন্তু এই গণেশ মন্দিৰত তাৰমানে ইমান ভক্ত আহে। আজি গণেশ চতুৰ্থীৰ সময়তো বহুত ভক্ত, আমি হয়তো দেৰি হৈছে অহাটো। আমি প্ৰথম অৱস্থাত যদি পালোঁ হয় খুবেই ভাল লাগিলে হয়, কিন্তু আমি অলপ বাহিৰত ক'ৰবাত ঘূৰোঁতে আমাৰ অলপ দেৰি হ'ল। গতিকে ভাল লাগে, আমাৰ খুব ভাল লাগে আৰু বহুত ভক্ত হয়। সকলোৱে ইয়াত নিশ্চয় কিবা এটা প্ৰমাণ পায়, সেইকাৰণে তেওঁলোকে ইমান ইয়াতে ভক্তি সহকাৰে আহে। আৰু ময়ো আজি আহি পালোহি, সঁচাই ভাল লাগিছে। আৰু আইসকলৰ নাম হৈ আছে, লগতে নামো অলপমান ধৰি চালোঁ, আইসকলৰ লগত সহযোগ কৰিলোঁ আৰু সেৱা কৰিলোঁ। আমি ইয়াতে সুন্দৰভাৱে প্ৰসাদ খিচিৰি বিতৰণ হৈ আছে, তাকো আমি গ্ৰহণ কৰিলোঁ। আৰু ইয়াৰ পিছতে হ'ব আমাৰ যিটো গণেশ পূজা। আজি চতুৰ্থী, ইয়াৰ পিছত যিটো পূজা হ'ব, ইয়াত 4-5 দিনৰ কাৰণে পূজা হয়। কিন্তু ইমান মানুহ হয় ইয়াত, এই ৰাস্তাটোৱেদি তাৰমানে অহা যোৱা কৰিব নোৱাৰোঁ আৰু ফিল্ডখন ভৰি যায়। গোটেই অঞ্চলটোৱে আমাৰ ঢালিগাঁও বজাৰলৈকে এই অঞ্চলটো গোটেই মানুহেই লোকাৰণ্য হৈ পৰে। গতিকে ভাল লাগে, এইটো এটা ভাল পৰিৱেশ আমাৰ কাৰণে। বহুত পুৰণা, কিন্তু পুৰণা হ'লেও আমি তাৰমানে এই যিটো ঐতিহ্য, এইখিনি আমাৰ তাৰমানে নষ্ট হোৱা নাই, সদায় চলি আছে। এনেকৈ প্ৰত্যেক বছৰে আমি ইয়াত পূজা চাবলৈ আহোঁ আৰু এনেই মনটো ভাল লাগি যায়। যাওঁতেও যিটো গছ গছনিৰে ভৰা, চাৰিওফালে দিয়া ডাঙৰ ডাঙৰ গছ, আৰু গছকেইডালে প্ৰমাণ দিয়ে যে আমি এইটো কিমান পুৰণা মন্দিৰ। আৰু এডাল আছিলে, এইখিনিতে গছডাল কাটিবলগীয়াই হ'ল, কাৰণ ওচৰতে পৰাৰ কাৰণে আৰু বেছি পুৰণি হৈ গ'লে এটা ভয়ৰ কথা আছে, সেইকাৰণে সেইখিনি কাটিব লগাও হ'ল। গতিকে এনেকৈ আমি চলি আছোঁ, ভাল লাগিছে। আৰু আজি পুনৰবাৰ আমি গণেশ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যাতে এনেকৈ আমাক প্ৰতি বছৰে আমাক সেৱা কৰিবৰ কাৰণে সকলোকে যাতে শক্তি দিয়ে গণেশ বাবাই। এইখিনিয়ে মই বাবাৰ ওচৰত প্ৰাৰ্থনা কৰি ৰাইজৰো খুব মংগল কামনা কৰিলোঁ। এই গণেশ মন্দিৰৰ যিসকল ভক্ত কমিটি এখন আছে, এই কমিটিখনৰ কিছুদিনৰ আগতে মোক অলপ পোহৰৰ কথা কৈছিল। আৰু আজি কেইদিনমানৰ আগতে মই ইয়াত 2টা চলাৰ লাইটো দিলোঁ, আমাৰ মমতাপুৰ অট'নমাছ কাউন্সিলৰ ফালৰ পৰা। ইয়াতে দুফালেদি চলাৰ লাইট দিলোঁ। আৰু এই